দাদা আমাৰ চেনেলটোলৈ আপোনাক স্বাগতম জনাইছোঁ। আজি আমি নিৰ্বাচনী সমীক্ষা কৰিবলৈ আগবাঢ়িছোঁ। নলবাৰী সদৰ সমষ্টিৰ নিৰ্বাচনী সমীক্ষাটো আপুনি কি বুলি ভাবে? প্ৰতিদ্বন্দ্বিতা বিজেপি ভাৰ্চেছ বিজেপি হ'ব নে কংগ্ৰেছ ভাৰ্চেছ কংগ্ৰেছ হ'ব নে NDA ভাৰ্চেছ ইণ্ডিয়া এলায়েন্স হ'ব? প্ৰশ্নটো কিন্তু টুইষ্টো আছে, মাদকতাও আছে। গতিকে 39 নম্বৰ নলবাৰী সদৰ বিধানসভা সমষ্টি এটা গুৰুত্বপূৰ্ণ সমষ্টি, যে কংগ্ৰেছ ভাৰ্চাছ কংগ্ৰেছ নে বিজেপি ভাৰ্চাছ বিজেপি, এইটো কাৰণ কি হৈছে, এইবাৰৰ দুজন প্ৰাৰ্থী, কংগ্ৰেছৰ পৰা অশোক শৰ্মা আৰু বিজেপিৰ পৰা জয়ন্ত মল্লবৰুৱা। 2016 চনত অশোক শৰ্মাই বিজেপিৰ টিকটত প্ৰতিদ্বন্দ্বিতা কৰিছিল, আৰু সেনেকৈ 2011 চনত কংগ্ৰেছৰ টিকটৰ পৰা জয়ন্ত মল্লবৰুৱা প্ৰতিদ্বন্দ্বিতা কৰি বিজয়ী হৈছিল। আৰু আজি জয়ন্ত মল্লবৰুৱা বিজেপিত আৰু অশোক শৰ্মা কংগ্ৰেছত। আৰু 2026 চনত নিৰ্বাচনত তেওঁলোকে কংগ্ৰেছৰ প্ৰতিদ্বন্দ্বিতা হৈ অশোক শৰ্মাই নিৰ্বাচন খেলিব, আৰু বিজেপিৰ কেণ্ডিডেট হৈ জয়ন্ত মল্লবৰুৱা নিৰ্বাচনত অৱতীৰ্ণ হ'ব। গতিকে এইবাৰ যুঁজখন মেইনলি ধৰা ইণ্ডিয়া এলায়েন্স আৰু NDAৰ মাজতে হ'ব। মেইনলি বাকীবিলাক পাৰ্টিৰ সিমান এটা নলবাৰীৰ প্ৰভাৱ নাই, গতিকে দুটা দলতে বিভক্ত। তো ইয়াৰ আগত মই তোমাক দুটামান বস্তু ক'ব বিচাৰিছোঁ, যেতিয়া তুমি মোক সুধিছা। 2016 চনত অশোক শৰ্মাই যেতিয়া বিজেপিৰ হৈ নিৰ্বাচন খেলিছিল, তেওঁ প্ৰায় 99,000 ভোট পাইছিল, আৰু সেনেকৈ কংগ্ৰেছৰ প্ৰদ্যুৎ ভূঞাই পাইছিল 44,000ৰ অধিক, কিন্তু ভোটৰ মাৰ্জিন আছিল 53,000, আৰু ভোট শ্বেয়াৰ আছিল অশোক শৰ্মাৰ পক্ষত প্ৰায় 63%। ঠিক তেনেদৰে 2021 চনত যেতিয়া জয়ন্ত মল্লবৰুৱাই বিজেপিৰ হৈ নিৰ্বাচন খেলে, জয়ন্ত মল্লবৰুৱাৰ ভোটৰ সংখ্যা 99,000ৰ পৰা বাঢ়ি 106,000 পৰ্যন্ত হয়, আৰু প্ৰদ্যুৎ ভূঞাৰ ভোটৰ সংখ্যা প্ৰায় 57,000 ওচৰা-ওচৰি, 10,000 পৰা 10,500 ভোট বেছি পাইছিল 2016 তুলনাত। কিন্তু 2021 চনত আৰু এটা বিষয় আছিল, অজাপৰ প্ৰাৰ্থী নগেন ডেকা, তেওঁ নলবাৰীৰ প্ৰভাৱশালী ব্যক্তি আছিল, আৰু তেওঁ 11,000 প্ৰায় 12,000 ভোট তেওঁ পাব সক্ষম হৈছিল। আৰু এনেদৰে দ্বিতীয়বাৰৰ কাৰণে বিজেপিৰ হৈ এইবাৰ জয়ন্ত মল্লবৰুৱা নিৰ্বাচনত অৱতীৰ্ণ হ'ব গৈ আছে। আৰু ডিলিমিটেশ্যনৰ ফলত নলবাৰী সমষ্টিৰ ভোটৰ বিন্যাস অলপ সলনি হৈছে, যিটো মই তোমাক দিব বিচাৰিছোঁ। এইবাৰ 2026 চনৰ যিখন ভোটাৰ লিষ্ট, সেইমতে নলবাৰীৰ ভোটাৰৰ সংখ্যা প্ৰায় 2,05,000 পৰা 2,10,000 ভিতৰত হ'ব। তাৰে ভিতৰত পুৰুষ ভোটাৰ আছে তোমাৰ অলমষ্ট 1,04,000, আৰু মহিলা ভোটাৰো আছে 1,01,000। আৰু তুমি যদি জাতিগত সমীকৰণ আৰু ধৰ্মীয় সমীকৰণটো চাব যোৱা, নলবাৰী সমষ্টি জেনেৰেল কাষ্ট, ইয়াত প্ৰায় 85% পৰা 90% OBC আৰু জেনেৰেল কাষ্টৰ ভোট আছে। SC ভোটাৰ আছে 7% পৰা 8%, 16,000 পৰা 17,000 হ'ব, 2,05,000 যদি মুঠ ভোটাৰ হয়। আৰু STৰ ভোটাৰ আছে 1 পৰা 2%। ধৰ্মীয় সংখ্যাৰ ভোটাৰৰ ফালৰ পৰা যদি চোৱা যায়, নলবাৰী সমষ্টিটোৰ ভোটাৰ, হিন্দু ভোটাৰ আছে প্ৰায় 1,55,000, পাৰ্চেণ্টেজ হিচাপত তোমাৰ 75 পৰা চাব গ'লে 78%। আৰু মুছলিম ভোটাৰ আছে তোমাৰ 23 পৰা মোটামুটি 25%। সেইটো তোমাৰ 45,000 বা 42,000 পৰা 47,000 ভোটৰ ভিতৰত হ'ব। আৰু এইখিনি ভোটাৰ সমীকৰণ আছে। আৰু তাৰোপৰি ডিলিমিটেশ্যনৰ ফালৰ পৰা ধৰ্মপুৰ সমষ্টিৰ পৰা নলবাৰী সমষ্টিত প্ৰায় 30,000 পৰা 35,000 ভোট যুক্ত হৈছে। আৰু সেইখিনি মেইনলি গাঁওবিলাক হৈছে সন্দেলি, পকোৱা, জাগৰাৰ কিছু অংশ, আধা কিন্তু তোমাৰ হেৰিতো গৈছে, বৰক্ষেত্ৰীতো গৈছে, কিন্তু সন্দেলি, পকোৱা, কৈঠালকুছিৰ এইটো পাৰ্ট কিছু অংশ, ক্ষেত্ৰী ধৰ্মপুৰ মৌজাৰ কিছু অংশ, এনেকৈ নলবাৰী সমষ্টিত অন্তৰ্ভুক্ত হোৱা ভোটৰ বিন্যাসটো অকণমান চেঞ্জ হৈছে। কাৰণ কিয়, এই 30,000 পৰা 35,000 ভোটাৰ যি ধৰ্মপুৰ সমষ্টিৰ পৰা নলবাৰী সমষ্টিত গৈছে, তাতে কিন্তু মুছলিম ভোটাৰ অকণমান বেছি গৈছে। এইটো 16,000 পৰা 19,000 ভিতৰত মুছলিম ভোটাৰ গৈছে, যিটো পাৰ্চেণ্টেজ হিচাপত 50 পৰা 55%। আৰু হিন্দু ভোটাৰ তোমাৰ যোগ হৈছে নলবাৰী সমষ্টিত ধৰ্মপুৰ সমষ্টিৰ পৰা 14,000 পৰা 17,000 ভিতৰত, 40 পৰা 45%। তো আৰু সেইটো হোৱাৰ কাৰণে নলবাৰী সমষ্টিৰ যিটো ভোটৰ বিন্যাস, সেইটো হিন্দু ভোটাৰৰ সংখ্যা তোমাৰ অকণমান নামি আহি 74 পৰা 76% হৈছে, আৰু সেনেকৈ মুছলিম ভোটাৰৰ সংখ্যা তোমাৰ 23 পৰা 25% হৈছে। তো এইটো তোমাৰ অকণমান ভোটাৰৰ ক্ষেত্ৰত চেঞ্জ এটা হৈছে। কিন্তু নলবাৰী সমষ্টিত হিন্দু মুছলিম ভোটাৰৰ সিমান ফেক্টৰ এটা বেছিকৈ এইকাৰণে নপৰে, কাৰণ নলবাৰী সমষ্টিটোৰ মুছলমান যি ভোটাৰ আছে 40,000 পৰা 45,000, এইখিনি কথা খিলঞ্জীয়া মুছলমানে সৰহ সংখ্যক, 95 to 98%। আৰু এইখিনি মানুহ এনেকুৱাও নহয় যে মুছলমান হ'লে যে বিজেপিক ভোট নিদিব, ইয়াত বিজেপিক ভোট দিয়া মানুহ বহুত আছে। কাৰণ CMে সদায় কৈও আছে কথাটো, যে অসমীয়া মুছলমানখিনি আমাৰ দৰে
ধৰ্ম মানে উপাসনা পদ্ধতিটোহে বেলেগ, কিন্তু তোমাৰ সংস্কৃতিটো একে। গতিকে সেইখিনি মানুহে তেওঁলোকে আমাক পৃথক বুলি নাভাবে পূৰ্ববংগীয় মুছলমানত ভবাৰ দৰে। গতিকে এই ভোটৰো 40,000 পৰা 45,000 কিন্তু ভাল সংখ্যক ভোট, 10,000 পৰা 12,000 ভোট কিন্তু বিজেপি হ'ব এইবাৰ। তো সেই ক্ষেত্ৰত যোৱা বছৰ জয়ন্ত মল্লবৰুৱাৰ যিটো ভোটৰ মাৰ্জিন আছিল 56,000 যিটো মাৰ্জিন আছিল, এইবাৰ তাতকৈ নকমে। আমাৰ সমীক্ষা মতে তাতকৈ 4,000 মান বাঢ়িবই, কিন্তু কমাৰ চান্স নাই। গতিকে সেই ক্ষেত্ৰত নলবাৰী সমষ্টিত এইবাৰ তুমি কোৱাৰ দৰে নলবাৰী সমষ্টিতো কিন্তু মানে পদুমেহে ঘাঁহি মাৰিব যেন লাগে। জয়ন্ত মল্লবৰুৱা তৃতীয়বাৰৰ কাৰণে নলবাৰীক প্ৰতিনিধিত্ব কৰিব, তাৰে তৃতীয়বাৰৰ ভিতৰত দ্বিতীয়বাৰৰ কাৰণে পদুমৰ চিহ্নত প্ৰতিনিধিত্ব কৰিবৰ কাৰণে সক্ষম হ'ব যেন লাগে। কাৰণ কিয়, কংগ্ৰেছৰ যিটো বৰ্তমান পৰিস্থিতি, নমিনেশ্যন কেঞ্চেল হোৱাকে ধৰি আদি কৰি, প্লাছ মানে ৰাইট কেণ্ডিডেট ৰাইট সমষ্টিত নিদিয়া, প্ৰাৰ্থীকেন্দ্ৰিক সংঘাত, সেইটো বিজেপিৰ তুলনাত বহুত বেছি। তো মানুহ কনফিউজন ষ্টেটত আছে। আৰু হক শৰ্মাৰ এটা ক'ব পৰা যায় যে নলবাৰী সমষ্টিত কিন্তু এটা ঠিক ব্ৰাহ্মীণ ভোটাৰৰ সংখ্যা কিন্তু আছে, 18,000 মান আছে। গতিকে 18,000, 16,000 পৰা 18,000 যিটো ব্ৰাহ্মীণ ভোটাৰ, আগতেও আমি দেখা পাইছিলোঁ নগেন শৰ্মা অলকাত আছে ভোট দিয়াৰ ক্ষেত্ৰত সেই ভোটাৰখিনি কিন্তু অলপ কাচ চাই ভোট দিয়া যেন লাগে। তো এইবাৰো যদি দিয়েও তথাপিতো বেছি এটা এফেক্ট নহয়, কিন্তু বাকীবিলাকৰ ক্ষেত্ৰত সিমান নাপায়। আৰু অসমত কাষ্টৰ ৰাজনীতি সিমান নচলে। তথাপিতো মই মানুহক কিছুমান মানে ভাবিব পাৰে এইটো এংগুলত আগৰবিলাক ভাবাৰ দৰে, সেইখিনি দৰ্শকক ভাবাৰ কাৰণে মই কাণটো উনুকিয়াই ৰাখিছোঁ। সেইটোৰ কাৰণে ক'লোঁ মই তোমাক। গতিকে জয়ন্ত মল্লবৰুৱাই জিকাৰ চান্স আছে। যোৱা বছৰৰ তুলনাত কিন্তু আমাৰ সমীক্ষা মতে প্লাছ মই যিটো চ'ৰ্চবিলাক লৈছোঁ সেইটো ক্ষেত্ৰত ভোটৰ সংখ্যা বাঢ়িব যেন লাগে। তেনেহ'লে দাদা জয়ন্ত মল্লবৰুৱাই কি লৈ ৰাইজৰ মাজলৈ ভোট বিচাৰি যাব, বা কংগ্ৰেছে কি লৈ ভোট বিচাৰি যাব, সিহঁতৰ টপিকটো কি হ'ব? আচ্ছা, কথাটো হ'ল কি, এতিয়া আমি যিহেতু সমীক্ষা মতে ক'লোঁ যে নলবাৰী সমষ্টিত NDA প্ৰাৰ্থীয়ে জিকিব বা জিকাৰ চান্সটো সৰ্বাধিক। তো গতিকে সেই ক্ষেত্ৰত অলৰেডি মানে মুখ্যমন্ত্ৰীয়ে কৈছেও কথাটো যে আমি ডেভেলপমেণ্ট ইছ্যুক লৈয়ে যাম ৰাইজৰ মাজত। আমি কোনো সাম্প্ৰদায়িক ইছ্যু, আমি কোনো জুবিন গাৰ্গ ইছ্যু কি কয় নিৰ্বাচনী প্ৰচাৰত আমি ইছ্যু হিচাপে নলওঁ। আমি অকল যাম ডেভেলপমেণ্ট প্লাছ খিলঞ্জীয়াৰ অধিকাৰ লৈ। গতিকে সেই ক্ষেত্ৰত জয়ন্ত মল্লবৰুৱাই যোৱা 5 বছৰত যিখিনি কাম নলবাৰী জিলাত কৰিছে, সেইটো কিন্তু স্বাধীনোত্তৰ কালত নলবাৰী সমষ্টিৰ কোনো এজন জনপ্ৰতিনিধিয়ে কৰিব পৰা নাই। তাৰে ভিতৰত উল্লেখযোগ্য কিছুমান কাম মই তোমাক উনুকিয়াব বিচাৰোঁ। মেডিকেল কলেজখন হ'ল, এওঁৰ শাসনকালতে আধাৰশিলাও স্থাপন হ'ল, কাৰ্যক্ৰমো হ'ল। ইঞ্জিনিয়াৰিং কলেজৰ অৱস্থা, তাৰপিছত প্লেনেটৰিয়াম এটা বনালে। ইনফ্ৰাষ্ট্ৰাকচাৰ ডেভেলপমেণ্টৰ ক্ষেত্ৰত তুমি যদি চোৱা, যিখন ষ্টেডিয়াম বনাইছে সৰিয়হতলীত, খুব আটক ধুনীয়া। মানে ইয়াত খেলো ইণ্ডিয়া খেলৰ খেল, গ্ৰাম্য ক্ৰীড়াৰ খেলিব পৰা গোটেইখিনি সা সুবিধা, চুইমিং পুলৰ পৰা আদি কৰি ট্ৰেক এণ্ড ফিল্ডৰ পৰা গোটেইখিনি সুবিধা কৰি তেওঁ ষ্টেডিয়ামখন বনাইছে। আৰু এখন ষ্টেডিয়াম গৰ্ডনৰ ওচৰত ইণ্ডোৰ ষ্টেডিয়ামো বনাই আছে। প্লাছ যিটো কনভেনশ্যন চেণ্টাৰ বনাইছে, সেইটো এটা ইণ্টাৰনেশ্যনেল ষ্টেণ্ডাৰ্ড কনভেনশ্যন চেণ্টাৰ। এতিয়া নামনি অসমত ধৰি লোৱা বিয়ণ্ড ৰঙিয়া আপ টু বঙাইগাঁও, কিবা যদি ইণ্টাৰনেশ্যনেল লেভেলত কিবা কনফাৰেঞ্চ পাতিব লগা হয়, নলবাৰী কনভেনশ্যন চেণ্টাৰটো কিন্তু সেই ষ্টেণ্ডাৰ্ডত তেওঁ বনাইছে। তো এটা ইনফ্ৰাষ্ট্ৰাকচাৰৰ ভাল ডেভেলপমেণ্ট। ৰাস্তা ঘাটবিলাক আমি ক'ব লাগিব, ৰাস্তা ঘাটবিলাকো নলবাৰী জিলাৰ ৰাস্তা ঘাটবিলাক খুবেই ভাল হৈছে। খোৱালমোৱা হৈ পেলাই বৰপেটা যোৱা কলিতাকুছিৰ পৰা যিটো ৰাস্তা, সেইটো 4 লেন চেংচন কৰাইছে, সেইটোও হ'ব। গতিকে ইনফ্ৰাষ্ট্ৰাকচাৰ ডেভেলপমেণ্ট ক্ষেত্ৰত খুব ভাল হৈছে। তাৰোপৰি নলবাৰী টাউনত প্ৰায় 18,000 ভোটাৰ আছে। নলবাৰী টাউনৰ মানুহখিনি খুব সুখী যেন লাগে, কাৰণ নলবাৰী টাউনখনত কৃত্ৰিম বানপানীৰ সমস্যা বহুখিনি তেওঁ এতিয়া সমাধান কৰিছে, ড্ৰেইন বনাই। তৃতীয়তে তোমাৰ বৈদ্যুতিকৰণ খুব ধুনীয়া হৈছে, আলোকসজ্জাৰে সজ্জিত কৰিছে, পাৰ্ক 4-5খন বনাইছে। তাৰপিছত ৰাস্তা ঘাটখিনি ভাল কৰিছে। নলবাৰী টাউনখন এখন আগতে আমাৰ গ'লে মানে এটা টাউন মানে জিলাৰ সদৰ যেন লগা নাছিলে, এতিয়া কিন্তু জিলাৰ সদৰ যেন লগা হৈছে। প্লাছ যিটো উপায়ুক্তৰ কাৰ্য, তো এনেকুৱা ধৰণৰ উন্নয়নমূলক কাম বহুত হৈছে। তেওঁৰ সমষ্টিগতভাৱে নলবাৰীৰ বহুত ল'ৰাই চাকৰি পাব সক্ষম হৈছে। সেই এটা ডাঙৰ এডভান্টেজ হ'ব জয়ন্ত মল্লবৰুৱাৰ কাৰণে। এই ডেকা চামে কিন্তু তেওঁলোকৰ পক্ষে ভোট দিব। থাৰ্ডলি যিবিলাক আঁচনি আনিছে, মহিলা কেন্দ্ৰিক আঁচনি চবেই জানে, বেছিভাগেই মহিলা কেন্দ্ৰিক আঁচনি। 60,000 ভোট মহিলাৰ পোৱাৰ পুৰা চান্সে আছে তেওঁৰ। কিন্তু কংগ্ৰেছৰ যিটো তোমাৰ ভোটৰ নিৰ্বাচনী প্ৰচাৰ, তেওঁলোকে যিবিলাক নেৰেটিভ সৃষ্টি কৰিব পাৰিছে, কিন্তু সেইবিলাক আমি দেখিছোঁ খুব দুৰ্বল। অশোক শৰ্মাৰ ক্ষেত্ৰতে দেখিছোঁ, তেওঁ মানে শান্তি সম্প্ৰতি বৰ অসম গঢ়াৰ কথা কৈছে। বৰ অসমক লৈ মানুহৰ কনফিউজন আছে।
তে বাংলাদেশীক লৈ বৰ অসম কৰিব নে বাংলাদেশী মুক্ত কৰি বৰ অসম কৰিব, এইবিলাক তেওঁলোকে ভালকৈ ক্লিয়াৰলি ক'ব পৰা নাই। শান্তি সম্প্ৰীতি ঘূৰাই আনিম বুলি কৈছে, ঠিক আছে, ল এণ্ড অৰ্ডাৰটো তেওঁলোকৰ এটা হেৰি কৰিছিল। তাৰপিছত তেওঁলোকে এটা নেৰেটিভ বনাব পাৰিছে মূল্য বৃদ্ধি। মূল্য বৃদ্ধি হৈছে সঁচা, তোমাৰ সেইটো এটা যদি ভালকৈ এষ্টাব্লিছ কৰিব পৰা হয় হয়তো সহ্য কিছু কৰিব, নকৰা নহয়। আৰু থাৰ্ডলি হিন্দু মুছলিমক লৈ ৰাজনীতি কৰা বুলি যি কয় সেইটোতো তেওঁলোকে ইমান সফল হ'ব পৰা নাই আচলতে। আৰু এটা নেৰেটিভ চিষ্টেম কৰিছে লোন লৈ কৰা বুলি, অত্যাধিক লোন লৈ কৰা বুলি, কিন্তু সেইটোতো এটা ডাঙৰ টপিকছ হয়। তো গতিকে এইবিলাক নেৰেটিভ মানুহৰ মাজত এষ্টাব্লিছ কৰিব পাৰে নে নাই, এই 15 দিন আছে নিৰ্বাচনীলৈ 9 তাৰিখলৈ, এই 15 দিনত যিবিলাক ষ্টাৰ কেম্পেইনাৰ দুয়ো পক্ষৰে নিৰ্বাচনী প্ৰচাৰ কৰিব আহিব, তেওঁলোকে কেনেদৰে মানুহক সন্মোহিত কৰি নিজৰ পক্ষত ভোট টানিব পাৰে, সেইটো এটা ডাঙৰ বিষয় হ'ব। কিন্তু বিজেপিৰ পক্ষত যিহেতু ঢৌ আছে নলবাৰীত, গতিকে জয়ন্ত মল্ল বৰুৱাই সেই হাঁহি মাৰিব যেন লাগে। আৰু 9 এপ্ৰিলত মোটামুটি পিছবেলালৈ গম পোৱা যাব ভোটৰ মাৰ্জিন কিমান হয়, কোনে কেনেকৈ জিকিব। মই শ্ৰোতাদৰ্শকলৈ এটা অনুৰোধ কৰিব পাৰিছিলোঁ, আমাৰ মৃন্ময়ৰ যিটো চেনেল ভেলকম আছাম, তেওঁ দুটা উদ্দেশ্য হাতত ৰাখিয়ে চেনেলটো খুলিছে। আমাৰ সমসাময়িক ঘটি থকা ঘটনাবিলাক, ৰাষ্ট্ৰীয় প্ৰেক্ষাপট আৰু আন্তঃৰাষ্ট্ৰীয় প্ৰেক্ষাপট, এইবিলাকক লৈ তেওঁ সদায় একোটা আলোচনা আগবঢ়াৰ কাৰণে বিভিন্ন ধৰণৰ স্পীকাৰ মাতি তেওঁ আলোচনা কৰাৰ কাৰণে এই চেনেলটো খুলিছে। গতিকে এতিয়া যিহেতু নিৰ্বাচনী বতৰ, আমি নিৰ্বাচন কেন্দ্ৰিকে সমীক্ষাবিলাক চলাই আছোঁ, আলোচনাবিলাক চলাই আছোঁ। গতিকে আপোনালোকে যদি আমাৰ চেনেলটো ভাল পায় তেতিয়াহ'লে নিশ্চয়কৈ লাইক কৰিব, শ্বেয়াৰ কৰিব, ছাবস্ক্ৰাইব কৰিব, আৰু মতামত দিব নাপাহৰিব তলত, কাৰণ আপোনালোকৰ মতামতে আমাৰ টপিকছবিলাকৰ ডিছকাশ্যন নিৰ্ণয় কৰাত সুবিধা হ'ব। ধন্যবাদ।